গুড মৰ্ণিং এভৰিৱান। তো আমাৰ যিটো অফলাইন ক্লাছ তাতে গছ ললৈকে হৈ গৈছিলে। তো মই প্ৰিভিয়াছ ক্লাছৰ দুই এটা বস্তু এনে ৰিভিজন কৰিব বিচাৰিছোঁ। প্ৰথমে হোৱাট ইজ ইলেক্ট্ৰিক ফ্লাক্স, বৈদ্যুতিক ফ্লাক্স কি? বৈদ্যুতিক ফ্লাক্স হ'ল তোমাৰ কোনো এখন বন্ধ পৃষ্ঠৰ মাজেৰে যিবিলাক বৈদ্যুতিক বলৰেখা লম্বভাৱে পাৰ হৈ যায় তাক কি বুলি কোৱা হয়? বৈদ্যুতিক ফ্লাক্স। That means electric field lines passing through a surface normally. এইটো এটা surface আছে, এইটো surfaceৰ লম্বভাৱে যিবিলাক বলৰেখা পাৰ হ'ব তাকে কি বুলি কোৱা হ'ব? তোমাৰ ইলেক্ট্ৰিক ফ্লাক্স, বৈদ্যুতিক ফ্লাক্স। আৰু বৈদ্যুতিক ফ্লাক্সৰ ফৰ্মুলাটো কি আছিলে? বৈদ্যুতিক ফ্লাক্স ফাই ইজ ইকুৱেল টু ক্ল'জড ইণ্টিগ্ৰেশ্যন ই ডট ডি এছ। এইটো কোনো এটা বন্ধ পৃষ্ঠৰ কাৰণে ফ্লাক্স ফাই ইজ ইকুৱেল টু ই ডট ডি এছ। তাৰপিছত আমি অফলাইন ক্লাছত আৰু পঢ়িছিলোঁ গছ ল'। তো গছ ল' কি আছিল? কোনো এখন বন্ধ পৃষ্ঠৰ মাজেৰে পাৰ হোৱা ফ্লাক্স ফাই ইজ ইকুৱেল টু ই ডট ডি এছ ইজ ইকুৱেল টু আধানৰ 1/এপচাইলন নট গুণ Q/এপচাইলন নট। The electric flux through any closed surface is equal to Q/এপচাইলন নট। এইটো আছিল গছ ল'। এইখিনি আমাৰ অফলাইন ক্লাছত হৈ গৈছিলে। তো আজি আমি ডিছকাছ কৰিম এপ্লিকেশ্যন অফ গছ ল', গাউছৰ সূত্ৰৰ প্ৰয়োগ। তো এপ্লিকেশ্যন অফ গছ ল'ৰ ফাৰ্ষ্ট এপ্লিকেশ্যন হ'ল ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইনফাইনাইটলি লং ষ্ট্ৰেট ৱেৰ। অসীম দৈৰ্ঘ্যৰ পোন পৰিবাহীৰ বাবে বিদ্যুৎ ক্ষেত্ৰ। অ'কে, তো তাৰ কাৰণে আমি প্ৰথমে কি লৈছোঁ? এটা অসীম দৈৰ্ঘ্যৰ পোন পৰিবাহী লোৱা হৈছে। কিন্তু তোমালোকে জানা যে গাউছৰ সূত্ৰ প্ৰয়োগ কৰিবলৈ এখন গাউছীয় পৃষ্ঠ লাগিব, গাউছিয়ান ছাৰফেচ। গতিকে এই যিটো পোন পৰিবাহী ষ্ট্ৰেট ৱেৰ, তাতে আমি পোনপটীয়াকৈ গাউছৰ সূত্ৰ প্ৰয়োগ কৰিব নোৱাৰিম, কাৰণ গাউছৰ সূত্ৰ প্ৰয়োগ কৰিবলৈ এখন গাউছীয় ক্ষেত্ৰ লাগিব। তাৰ কাৰণে আমি কি কৰিম? যদি তোমাৰ ষ্ট্ৰেট ৱেৰ থাকে তাতে গাউছৰ সূত্ৰ প্ৰয়োগ কৰিবলৈ ইয়াৰ চাৰিওফালে এখন চিলিণ্ডাৰ তুমি কনচিডাৰ কৰিব লাগিব। তো লেট আছ কনচিডাৰ এ চিলিণ্ডাৰ। তো চিলিণ্ডাৰ এখন আমি কল্পনা কৰিলোঁ ইয়াতে। এতিয়া আমি এই চিলিণ্ডাৰখনক তিনিটা ভাগত ভাগ কৰিম। এটা হ'ল ইয়াৰ আপাৰ ছাৰফেচ, ওপৰৰ পৃষ্ঠ। এটা হ'ল ইয়াৰ লৱাৰ ছাৰফেচ নাম্বাৰ 2, আৰু ইয়াৰ মিডিল। আমি চিলিণ্ডাৰখনক তিনিটা ভাগত ভাগ কৰিছোঁ। এতিয়া যিহেতু ইয়াতে ৱেৰখনত পজিটিভ চাৰ্জ আছে, আৰু তোমালোকে জানা যদি পজিটিভ চাৰ্জ থাকে তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব? আউটৱাৰ্ড ডাইৰেকশ্যনত। তো ইয়াৰ পৰা আউটৱাৰ্ড ডাইৰেকশ্যনত হ'ব ইলেক্ট্ৰিক ফিল্ড ই। পজিটিভ চাৰ্জ থাকিলে আউটৱাৰ্ড ই, ইয়াতেও ই। এতিয়া আমি অলৰেডি পাইছিলোঁ যে এৰিয়া এটা ভেক্টৰ ৰাখি হয়। তো এৰিয়াৰ যিটো ডাইৰেকশ্যন সেইটো কেনেকুৱা? যিকোনো এটা ছাৰফেচ থাকিলে সেইটো ছাৰফেচৰ যিটো আউটৱাৰ্ড নৰ্মেল, বাহিৰৰ ফালে যিটো লম্ব থাকে সেইটোৱে হয় এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন। গতিকে ইয়াৰ যিটো ওপৰৰ পৃষ্ঠ থাকিব, ওপৰৰ পৃষ্ঠৰ কাৰণে যিটো লম্ব হ'ব এইটো ওপৰ ফালে হ'ব, বাহিৰৰ ফালে যিটো লম্ব এইটো হ'ব তাৰ এৰিয়া ভেক্টৰ ডাইৰেকশ্যন। ইয়াৰ কাৰণে আউটৱাৰ্ড নৰ্মেল হ'ব এইটো ডি এছ, আৰু যিটো তলৰ পৃষ্ঠ তাৰ কাৰণে যিটো লম্ব হ'ব এৰিয়া ভেক্টৰ সেইটো কোনফালে হ'ব? তলফালে হ'ব, এইটো ডি এছ। 1 2 3। গতিকে আমি চিলিণ্ডাৰখনক তিনিটা ভাগত ভাগ কৰিছোঁ, আৰু এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যনটো জানাই তোমালোকে কেনেকুৱা হয়। তোমাৰ যিটো আউটৱাৰ্ড নৰ্মেল হ'ব সেইটোৱে হ'ল এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন। এতিয়া আমি ধৰিম লেট ল্যামডা ইজ লিনিয়ার চার্জ ডেন্সিটি, লিনিয়ার চার্জ ডেন্সিটি, অর্থাৎ ল্যামডা হল রৈখিক আদান ঘনত্ব। আৰু আমি জানো ল্যামডা ইজ ইকুৱেল টু Q/L, অৰ্থাৎ ল্যামডা ইজ ইকুৱেল টু হ'ল
চাৰ্জ পাৰ ইউনিট লেন্থ আৰু এটোকে কি বুলি কোৱা হয় লিনিয়াৰ চাৰ্জ ডেন্সিটি প্ৰতি একক দৈৰ্ঘ্যৰ আধান হ'ল তোমাৰ ল্যামডা আৰু ল্যামডা ইজ ইকুৱেল টু কিউ বাই এল ইয়াৰ পৰা আমি কি লিখিব পাৰি কিউ ইজ ইকুৱেল টু ল্যামডা ইনটু এল let us suppose this is equation number 1 এতিয়া আমি গাউছৰ সূত্ৰ কি পাইছিলো according to Gauss law গাউছৰ সূত্ৰ মতে আমি পাইছিলো integration E dot ds is equal to q by epsilon naught এটা আমি পাইছিলো গাউছৰ সূত্ৰ মতে এতিয়া আমাৰ যিখন সিলিন্ডাৰ আছে তাৰে যেটো সারফেস তাক আমি তিনিটা ভাগত ভাগ কৰিছো গতিকে E dot ds আমি এনেকৈ লিখিব পাৰি E dot ds due to 1 ৰ কাৰণে প্লাস E dot ds due to 2 নম্বৰৰ কাৰণে আৰু E dot ds due to 3 is equal to right side of কি পাইছিলো আমি q by epsilon naught আৰু সোয়া q ৰ ভ্যালু কিমান পাইছো আমি q is equal to lambda l গতিকে রাইট সাইডত কি হ'ব lambda l by epsilon naught এটো নাও আমি যদি এক নম্বৰ ৰিজনত চাও এটো হল আমাৰ এক নম্বৰ ৰিজন এক নম্বৰ ৰিজনত e আৰু ds আছে দুই নম্বৰতো আছে তিনি নম্বৰতো আছে প্ৰথমে সোয়া ডট প্ৰডাক্ট যদি থাকে তেনেহলে e dot ds ৰ ডট প্ৰডাক্ট উঠাই দিলে কি হ'ব e ds cos θ তো এক নম্বৰ ৰিজনত e আৰু ds ৰ যেটো মাজৰ কোণ এটো এক নম্বৰ ৰিজন ইয়াতে কিমান আছে এংগেলটো 90 ডিগ্ৰী আছে গতিকে এক নম্বৰ ৰিজনত e আৰু ds ৰ মাজৰ এংগেল 90 ডিগ্ৰী আছে ডট প্ৰডাক্ট উঠাই দিলে আহিব cos θ তো এটো কিমান আহিব e ds cos 90 ডিগ্ৰী প্লাস এবাৰ দুই নম্বৰত যাম আমি দুই নম্বৰত চোৱা দুই নম্বৰ এটো হয় দুই নম্বৰ এটো তো দুই নম্বৰতো কি আছে e আৰু ds ৰ মাজৰ এংগেলটো কিমান আছে 90 ডিগ্ৰী গতিকে ইয়াতো যদি আমি ডট প্ৰডাক্ট কৰো তো কি পাম e ds cos 90 ডিগ্ৰী পালো তিনি নম্বৰত চাব পৰা তিনি নম্বৰত কি আছে E আৰু ds কিন্তু প্যারালাল আছে ইয়াতে E আৰু ds প্যারালাল তো E আৰু ds যেতিয়া প্যারালাল থাকিব তেতিয়া তাৰ মাজৰ এংগেলটো কিমান হৈ যাব 0 ডিগ্ৰী হৈ যাব এটো 3 নম্বৰ তো 3 নম্বৰৰ কাৰণে আমি কি লিখিব পাৰিম নম্বৰ 3 E ds cos 0 ডিগ্ৰী is equal to right hand side কি আছে lambda l by epsilon naught এটো পালো এতে এটা বস্তু লক্ষ্য কৰা তুমি cos 90 এর মান যেহেতু 0 এটো cos 90 ইয়াতে আছে cos 90 গতিকে এই দুটাৰ কাৰণে ফ্লাক্স কি হ'ব 0 হৈ যাব তো ফ্লাক্স অনলি কাৰ কাৰণে এক্সিস্ট কৰিব 3 ৰ কাৰণে তো 3 ৰ কাৰণে এক্সিস্ট কৰিলে e ds cos 0 ডিগ্ৰীৰ ভ্যালু 1 গতিকে এটো কি থাকিব e ds cos e ds থাকিব আৰু ৰাইট হ্যান্ড সাইডত কি থাকিলে ৰাইট হ্যান্ড সাইডত থাকিলে lambda l by epsilon naught এটো থাকিলে এতিয়া 1 আৰু 2 ৰ কাৰণে ফ্লাক্স কেনেকৈ 0 হল এটো অলপ প্ৰ্যাকটিক্যালি আমি বুজিবলৈ চেষ্টা কৰিম তো আমি যদি এক নম্বৰত চাও ফ্লাক্সৰ কনসেপ্ট কি আছিল ফ্লাক্সৰ কনসেপ্ট হল যেটো পৃষ্ঠ থাকিব তাৰ মাজেৰে বলৰেখাবিলাক কি হ'ব লম্বভাৱে পাৰ হ'ব লাগিব কিন্তু ইয়াতে দেখা গৈছে এটো ফ্লাক্স কেনেকৈ পাৰ হৈ গৈছে বলৰেখাবিলাক সমান্তৰালভাৱে গতিকে এটো ফ্লাক্স 0 ইয়াতে যদি ফ্লাক্স হ'বলৈ হয় এটো পৃষ্ঠ এনেকৈ আছে বলৰেখা তোমাৰ এনেকৈ পাৰ হ'ব লাগিব তেতিয়া ইয়াতে ফ্লাক্স এক্সিস্ট কৰিব কিন্তু ইয়াতে দেখা গৈছে বলৰেখা কেনেকৈ পাৰ হৈছে সমান্তৰালভাৱে গতিকে ইয়াতে ফ্লাক্স এক্সিস্ট নকৰে সিমিলারলি দুই নম্বৰত কি দেখা গৈছে দুই নম্বৰ পৃষ্ঠৰ লম্ব হল কোনফালে তলফালে গতিকে যিবিলাক বলৰেখা তলফালে যদি পাৰ হয় তেতিয়া ফ্লাক্স থাকিব এটো পৃষ্ঠৰ লম্বভাৱে যদি বলৰেখা পাৰ হয় তেনেহলে ফ্লাক্স থাকিব গতিকে ফ্লাক্স নাই ইয়াতে কাৰণ বলৰেখাবিলাক কেনেকৈ পাৰ হৈছে সমান্তৰালভাৱে কিন্তু যদি 3 নম্বৰত চোৱা
তিনি নম্বৰত পৃষ্ঠৰ লম্ব এইটোই হয় গতিকে পৃষ্ঠৰ লম্বভাৱে বলৰেখা পাৰ হৈছে গতিকে ফ্লাক্স এক্সিষ্ট কৰিব নম্বৰ 3ত 1 আৰু 2ত ফ্লাক্স 0 কেৱল ক'ত থাকিব ফ্লাক্স নম্বৰ 3ত থাকিব ওকে তো আমি ফাইনালি আহি কি পালো E dot ds is equal to lambda L by epsilon naught তো এটা আমি ইন্টিগ্রেশনটো কৰি দিও E বাহিৰত ওলাই যাব কনস্ট্যান্ট হয় ইন্টিগ্রেশন কাৰ হ'ব ds রাইট সাইডত কি থাকিল lambda L by epsilon naught এটো এতিয়া ইয়াতে যেটো ds ৰ ইন্টিগ্রেশন কি পাবা ds ৰ ইন্টিগ্রেশন হ'ব s es is equal to how much lambda L by epsilon naught es is equal to lambda L by epsilon naught now what is s s হল তোমার সারফেস এরিয়া অফ দা সিলিন্ডার সিলিন্ডাৰৰ সারফেস এরিয়া আৰু সিলিন্ডাৰৰ যেটো হাইট হেতু যদি l হয় সিলিন্ডাৰৰ হাইট l হলে তেনহলে সিলিন্ডাৰৰ এৰিয়াৰ ফৰ্মুলা হল s is equal to twice pi r into l এটো হয় সিলিন্ডাৰৰ এৰিয়া তো এটো যদি আমি বহাই দিও যেটো e আছে আমাৰ e to as it is থাকিলে e into s s হল surface area of the cylinder twice pi r into l is equal to lambda L by epsilon naught তো এতিয়া সোয়া ইয়াতে l ক্যান্সেল হৈ যাব al ক্যান্সেল তো e is equal to কিমান থাকিব lambda by twice pi epsilon naught r this is the electric field due to uniformly charged state where or in vector form E is equal to lambda by 2 pi epsilon naught r into r cap দিয়ে দিলাম এটা ইউনিট ভেক্টর ইলেকট্রিক ফিল্ডৰ ইউনিট ভেক্টর এফালে r cap তো এটো r cap দিয়া হল so this is the final expression for electric field due to a state where now let us try to revise these things first আমি এটা স্টেট ওয়্যার লৈছো তো স্টেট ওয়্যাৰৰ যেহেতু আমি পনপটিয়াকৈ গাউছৰ সূত্ৰ ব্যৱহাৰ কৰিব নোৱাৰি গতিকে আমি ইয়াৰ চাৰিওফালে এটা সিলিন্ডাৰ কল্পনা কৰিছো আৰু সিলিন্ডাৰক তিনিটা ভাগত ভাগ কৰা হৈছে ইয়াৰ ওপৰৰ পৃষ্ঠ ইয়াৰ তলৰ পৃষ্ঠ আৰু মিডলৰ পৃষ্ঠ 1 2 3 এতিয়া ইয়াৰ ওপৰৰ পৃষ্ঠৰ কাৰণে যেটো এৰিয়া ভেক্টৰ হ'ব হেতু কেনেকৈ হ'ব ওপৰ ফালে হ'ব এৰিয়া ভেক্টৰ কেনেকৈ হয় তোমাৰ এটা এৰিয়াৰ লম্বভাৱে যেটো থাকে হেতু এৰিয়া ভেক্টৰ দ্বিতীয় পৃষ্ঠৰ কাৰণে ইয়াৰ এৰিয়া ভেক্টৰ তলফালে হ'ব আৰু যেহেতু তারখনত পজিটিভ চার্জ আছে গতিকে ইয়াৰ যেটো ইলেক্ট্ৰিক ফিল্ড বিদ্যুৎ ক্ষেত্ৰ হেতু কেনেকৈ হ'ব বাহিৰ ফালে এনেকৈ ইলেক্ট্ৰিক ফিল্ড হ'ব তো আমি প্ৰথমে ধৰি লৈছো লেট ল্যাম্ডা is linear charge density lambda হল linear charge density হল lambda রৈখিক আদান ঘনত্ব গতিকে lambda is equal to q by l ইয়াৰ পৰা বজ্ৰপূৰণ কৰি দিয়া কি পাবা q is equal to lambda l এতিয়া গাউছৰ সূত্ৰ মতে আমি কি জানো গাউছৰ সূত্ৰ মতে E dot ds is equal to q by epsilon naught এটো হল গাউছৰ সূত্ৰ এতিয়া E dot ds তাৰ মানে আমাৰ যেটো সিলিন্ডাৰ আছিল সিলিন্ডাৰক তিনিটা ভাগত ভাগ কৰিছো আমি তো সিলিন্ডাৰৰ পৃষ্ঠ 1 পৃষ্ঠ 2 এন্ড পৃষ্ঠ 3 তিনিটা সারফেস আছে ইজ ইকুয়াল টু রাইট হ্যান্ড সাইডত সো আমি কি কৰিছো q ৰ ভ্যালু বহাই দিছো q ৰ ভ্যালু কিমান lambda l তো lambda l by epsilon naught এতিয়া আমি কি কৰিছো ইয়াতে ডট প্ৰডাক্ট উঠাই দিছো E dot ds মানে কি E ds cos theta তো এক নম্বৰত E আৰু ds ৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী তো এটো কিমান হৈ যাব E ds cos 90 ডিগ্ৰী সিমিলারলি দুই নম্বৰত E ds cos 90 কিন্তু 3 নম্বৰত E আৰু ds কেনেকৈ আছে প্যাৰালেল আছে গতিকে ইয়াতে থিটা কিমান হৈ যাব 0 ডিগ্ৰী তো cos 90 ৰ মান 0 হয় 0 গতিকে 1 আৰু 2 ৰ কাৰণে ফ্লাক্স 0 হৈ যাব থাকিব কি 3 ৰ কাৰণে E ds cos 0 ডিগ্ৰী মান 1 তো কি থাকিব E ds থাকিব এটো lambda l by epsilon naught
তো ইয়াতে ইন্টিগ্ৰেশ্যন কৰা হৈছে ই বাহিৰত আহি যাব তো ds dsৰ ইন্টিগ্ৰেশ্যন s আৰু s কি বুজাইছে সারফেস এরিয়া অফ দা সিলিন্ডার আৰু সিলিন্ডাৰৰ সারফেস এরিয়া আমি জানো 2 pi r into l is equal to lambda l by epsilon naught আমি যদি l l ক্যান্সেল আউট কৰি দিও কি থাকিল e is equal to lambda by 2 pi epsilon naught r or e is equal to in vector form lambda by 2 pi epsilon naught r in unit vector গতিকে এটাই হল ফাইনাল এক্সপ্রেশন